ক'লে বলিউডৰ শিল্পীসকলে অসমীয়া বলিউড আৰু বহু কেইটা ভাষাত মোটামুটি 40টা ভাষাত 40,000কৈ গীত পৰিবেশন কৰা আমাৰ এই জনপ্ৰিয় গায়ক আমাৰ অতিকে মৰমৰ জুবিন দাৰ আকস্মিক মৃত্যুৰ খবৰ পায় সকলো অসমীয়া সমাজ আৰু বলিউড ফিল্ম জগত অতিকে আঘাতপ্ৰাপ্ত হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ প্ৰেৰণা মটিভেশ্যন ইউটিউব চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ। খবৰ অনুসৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে। সংগীত পৰিচালক প্ৰীতম ডাঙৰীয়াদেৱে লিখিছে যে জুবিনৰ দুৰ্ঘটনাত জীৱন হেৰুওৱা সৰ্বাধিক দুখজনক আৰু ভয়ংকৰ খবৰ। এতিয়াও মই এই খবৰ গ্ৰহণ কৰিব পৰা নাই। মোৰ গভীৰ সমবেদনা গৰিমা আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি ওম শান্তি বুলি তেওঁ উল্লেখ কৰিছে। আৰমান মালিকে লিখিছে যে মই বৰ ধ্বংস হোৱা অৰ্থাৎ নিজকে শূন্যতা অনুভৱ কৰিছোঁ, সকলো শেষ হৈ যোৱা। এই খবৰটো বিশ্বাস কৰিব পৰা নাই। তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাকেই কামনা কৰিছোঁ বুলি উল্লেখ কৰিছে। বিশাল মিশ্ৰাই লিখিছে যে জুবিন গাৰ্গ ওম শান্তি। সংগীত পৰিচালক তথা গায়ক বিশাল দাদলানিয়ে লিখিছে যে মই বিশ্বাস কৰিব পৰা নাই কেতিয়াও। মোৰ মগজু হতভম্ব হৈ পৰিছে, মোৰ হৃদয় ভাঙি গ'ল। জুবিন গাৰ্গ এটা শূন্যতা এৰি থৈ গ'ল আমালৈ, সি কেতিয়াও পূৰণ কৰিব হয়তো নোৱাৰোঁ। তেওঁৰ সত্যই এজন মেগাষ্টাৰ, মানুহৰ মানুহ আছিল তেওঁ। অসমক হৃদয়ৰ পৰা তেওঁ ভাল পাইছিল। তেওঁৰ অনুৰাগীৰ ভাল পোৱা অদ্ভুত মানুহ আছিল। তেওঁলোকৰ আজিৰ এই বেদনা কল্পনা কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰিছে। গায়ক চানে জুবিনৰ সৈতে থকা এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে জুবিন সত্যই এজন ৰজা আছিল। তেওঁ সঁচাকৈ এজন ৰজা আছিল বুলি কৈছে। নিজৰ চৰ্তত জীয়াই আছিল তেওঁ আৰু নিজৰ চৰ্ততেই এৰি গ'ল তেওঁ এই দুনিয়া। পুনৰ এবাৰ বুজিলোঁ যে মই কিমান দিন ধৰি এই দৰ্শনীয় বন্ধুজনৰ লগত যোগাযোগত নাছিলোঁ বুলি বলিউডৰ গায়ক চানে উল্লেখ কৰিছে। এটা অকপট উষ্ণ হৃদয়ৰ সহজ সৰল আত্মা আছিল জুবিন। মই অনুতাপ কৰিছোঁ কিয় যে মই প্ৰতিবাৰ তেওঁৰ কথা ভাবিলেও তেওঁক কল নকৰিলোঁ। আমাৰ লগত থকা অসংখ্য পাগলীয়া স্মৃতি আছে, যদিও বহুত দিনৰ আগৰ। হয়তো কোনোদিনে অন্য এটা যাত্ৰাত তেওঁৰ লগত হয়তো আৰু কেতিয়াও দেখা নহ'ব, এই বুলি বলিউডৰ গায়ক চানে উল্লেখ কৰিছে। পাপনে জুবিনৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে এইটো একেবাৰে আচৰিত। এটা প্ৰজন্মৰ অন্ত ঘটিল, অতি সোনকালে তেওঁ আঁতৰি গুচি গ'ল। কোনো শব্দ নাই প্ৰকাশ কৰিবলৈ বুলি তেওঁ কৈছে। এজন বন্ধু, এজন ভাতৃ হেৰুৱালো মই। এটা গভীৰ শূন্যতা পাইছে তেওঁ আত্মাৰ শান্তি প্ৰাৰ্থনা কৰিছোঁ বুলি পাপনে উল্লেখ কৰিছে। গায়ক পাপনে উল্লেখ কৰিছে। তেওঁলোকৰ আজিৰ এই দুখ বেদনাক আচলতে কেতিয়াও কল্পনাও কৰিব নোৱাৰি। তেওঁৰ পৰিয়াল আৰু যিসকলক এই দিগন্ততকৈ বৃহৎ দ্ৰষ্টা শিল্পীজন স্পৰ্শ কৰি গৈছে, এই শিল্পীয়ে সকলোকে গভীৰ সমবেদনা। যদি কোনোবাই সত্যই ৰক এণ্ড ৰলৰ জীৱন জীয়াইছিল, সেয়া আছিল আমাৰ মৰমৰ জুবিন দা। ৰেপাৰ গায়ক বাদশ্বাহে নিজৰ এক্স হেণ্ডেলত বা টুইটাৰত লিখিছে যে তেওঁৰ সৈতে মই কেতিয়াও দেখা নাছিলোঁ বা লগ পোৱা নাছিলোঁ। তেওঁৰ গান শুনিছিলোঁ, তেওঁৰ কাহিনী শুনিছিলোঁ। কেতিয়াও ভবা নাছিলোঁ যে এনেদৰে এদিন তেওঁৰ আমাক দুখ বেদনা দি যাব। বিশ্ৰাম লওক, তেওঁ শান্তিত থাকক জুবিন দা, এই বুলি তেওঁ উল্লেখ কৰিছে। জুবিন গাৰ্গ মূলতঃ অসমীয়া সংগীতৰ দিগন্তত এজন অমৰ শিল্পী হ'লেও তেওঁ বলিউডতো কিছুমান অতি জনপ্ৰিয় গান গাইছিল। বিশেষকৈ 1990 দশকৰ শেষৰ পৰা 2000 দশকত তেওঁৰ কণ্ঠ বলিউডত বহুত পচন্দ কৰা হৈছিল। আমাৰ অতিকে মৰমৰ জুবিন দাৰ জনপ্ৰিয় বলিউডৰ গানসমূহ আছিল ইয়া আলী, গেংষ্টাৰ 2006 চনত। এই গানটো তেওঁৰ বলিউডত সৰ্বাধিক খ্যাতি অৰ্জন কৰিছিল। আজিও এই গানটো ছুপাৰহিট হিচাপে মনত ৰখা হয়। তাৰপিছত আছিলে দিল টু হি বাতা, ক্ৰিছ 3 2013। ঋতিক ৰোশন আৰু কংগনা ৰানাৱটৰ অভিনীত এই গানটোত জুবিন দাৰ কণ্ঠ বিশেষ আকৰ্ষণ সৃষ্টি কৰিছিল।
জানে ক্যা চাহে মন প্যাৰ কে সাইড এফেক্ট 2006 মল্লিকা শেৰাৱত আৰু মল্লিকা ৰাহুল বসুৰ অভিনীত এই ছবিৰ গানটো অধিক আকৰ্ষণ আৰু জনপ্ৰিয় হৈ পৰিছিল ইয়া আলী ৰেহম আলীৰ আন বিভিন্ন ৰিমিক্স আৰু পাৰ্টি ভাৰ্সন এইবোৰে তেওঁ আছিল বলিউডত এক সোলফুল প্লেবেক সিঙ্গাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল বিশেষ বৈশিষ্ট্য আছিল যে জুবিনদাৰ কণ্ঠত এক ধৰণৰ মেলোডি আৰু শক্তি আছিল যি বলিউডত খুব কম গায়কৰ ভিতৰতে এই গুণখিনি দেখা গৈছিল তেওঁৰ মূলত সোলফুল ইমোশনেল আৰু মেলোডিয়াছ সংছৰ বাবে অতি জনপ্ৰিয় আছিল গতিকে ভিডিওটো আজি মই ইমানতে শেষ কৰিলো জুবিনদা আজি আমাৰ মাজত নাই কিন্তু আকৌ কওঁ তেওঁ যতে আছে সদায় যেন কুশলে থাকক তেওঁ শান্তিত থাকক ওম শান্তি ভিডিওটো শেয়াৰ কৰি দিয়ক লাইক সাবস্ক্ৰাইব কৰি দিয়ক সকলো কুশলে থাকক জুবিনদা কুশলে থাকক ধন্যবাদ